নমস্কাৰ আপুনি চাই আছে আফটাৰনুন এক্সপ্ৰেছ মই জয়ন্ত মাধৱ গোস্বামী বোকাজানৰ বালিজানৰ খান বস্তিত প্ৰশাসনৰ উচ্ছেদক লৈ উত্তপ্ত পৰিস্থিতি বৰ্তমানে অব্যাহত প্ৰশাসনৰ উচ্ছেদ অভিযানত বাধা দিয়াৰ চেষ্টা কৰে একাংশ প্ৰতিবাদকাৰীয়ে আৰু প্ৰতিবাদকাৰীৰ খিলাবৰ্ষণত আহত হয় খটখটি থানাৰ আৰক্ষী বিষয়া প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়াবলৈ আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰে লগতে কন্দুৱা গেছ প্ৰয়োগ কৰে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ উত্তেজিত পৰিস্থিতিৰ বাবে ঘটনাস্থলীত জাৰি কৰা হৈছে 144 ধাৰা অবৈধভাৱে সজা ঘৰ উচ্ছেদ কৰে আৰক্ষী প্ৰশাসনে আজি বিশাল সশস্ত্ৰ বাহিনী লৈ উচ্ছেদ অভিযানত নামি পৰে প্ৰশাসন জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ তদাৰকত চলে এই উচ্ছেদ অভিযান কিন্তু এই উচ্ছেদ অভিযানত বাধা প্ৰদান কৰিবলৈ ওলাই আহিল একাংশ প্ৰতিবাদকাৰী শিলাবৰ্ষণ কৰে আৰক্ষীলৈ লক্ষ্য কৰি আৰু শিলাবৰ্ষণত ইতিমধ্যে এগৰাকী আৰক্ষী বিষয়া আহত হৈছে আহত আৰক্ষী বিষয়াজনক হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে আৰু এই ঘটনা কেন্দ্ৰ কৰি পৰিস্থিতি বৰ্তমানে অব্যাহত আছে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ 144 ধাৰা জাৰি কৰিছে প্ৰশাসনে একদম স্পষ্টভাৱে কোৱা হৈছে হাইকোৰ্টৰ যোনটো অৰ্ডাৰ হেতু আমি মানি চলিম কিন্তু আপোনালোকে 144 ধাৰা যেহেতু লাগু কৰি থকা হৈছে সেই লাগু কৰি থকা সত্ত্বেও আপোনালোকে যোনটো 144 ধাৰাৰ যোনটো নিয়ম নীতি হেতু গতিবৰ আপোনালোকে ভংগ কৰা দেখা গৈছে ইয়াতে হাইকোৰ্টৰ অৰ্ডাৰ আৰু গভৰ্ণমেণ্টৰ যিমানখিনি অৰ্ডাৰ সেই অৰ্ডাৰবোৰৰ ওপৰত আপোনালোকে ভায়োলেট কৰি আছে গতিকে আপোনালোকৰ এগেইনষ্টত আমি একচন লোৱাৰ কাৰণে এতিয়া বাধ্য হৈ যাব লাগিব গতিকে আপোনালোকক অনুৰোধ কৰি জনোৱা হল যে আপোনালোকে এই ৰাস্তাটো খালি কৰি দিয়ক আপোনালোকে আমাক সহায় কৰক আৰু এই মুহূৰ্তৰ আপডেট লাভ কৰিবলৈ আমি যোগাযোগ স্থাপন কৰিছো আমাৰ সাংবাদিক প্ৰণৱ শৰ্মাৰ সৈতে প্ৰণৱ পৰিস্থিতি নিয়ম নহয় কিহৰ কাৰণে কৰি আছে যেতিয়া কোনো ব্যক্তিয়ে যদি জেগা নাপায় তেনে চৰকাৰৰ সহায় লয় আৰু চৰকাৰে মানুহে ইমান হেৰাসমেণ্ট দি আছে কিহৰ কাৰণে দি আছে এটা আমাৰ লাগে কোৰ্ট চলিব নামানা হৈছে কিহৰ কাৰণে কোৰ্ট নামানিলে কোনো কানুনি নাই তাৰকাৰণে दागी मार के चला जाता है दागी मारने का আৰু এই পৰিস্থিতি বৰ্তমান কি অৱস্থাত আছে এই সন্দৰ্ভত অধিক খবৰ লাভ কৰিম আমি সংযুক্ত হৈছো আমাৰ সাংবাদিক প্ৰণৱ শৰ্মা প্ৰণৱ আপুনি ঘটনাস্থলীতে আছে প্ৰতি মুহূৰ্তৰ আপডেট আমাক জনাই আহিছে বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণাধীন হয় নে নহয় হেউটিয়া খবৰ জনাওক জয়ন্ত পুৱাৰ ভাগৰ পৰা অসম নাগালেণ্ড সীমান্তৰ যি কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ অন্তৰ্গত বালিজান খানবস্তি আছে সেই খানবস্তিত কাৰ্বি আংলং জিলা প্ৰশাসনে উচ্ছেদ অভিযান চলাইছে আৰু এই উচ্ছেদ অভিযানৰ সময়ত কিছু অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বেদখলকাৰীয়ে আৰক্ষীলৈ লক্ষ্য কৰি শিলাবৰ্ষণ কৰিছিলে যাৰ পৰিপ্ৰেক্ষিতত আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰে আৰু ইতিমধ্যে বেদখলকাৰীয়ে শিলাবৰ্ষণত গুৰুতৰভাৱে আহত হৈছিলে খটখটি থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকী আৰু এই মুহূৰ্তত যিহেতু এই অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিলে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিলে আৰক্ষীয়ে সকলো দিশ তদাৰক কৰি থাকি সম্পূৰ্ণ পৰিস্থিতি নিয়ন্ত্ৰণত ৰাখিবলৈ সক্ষম হৈছে আৰু সমগ্ৰ পৰিস্থিতি ইতিমধ্যে সমগ্ৰ অঞ্চলটোত 144 ধাৰা জাৰি কৰিছে আৰু পৰিস্থিতি নিয়ন্ত্ৰণত আছে আৰু ইতিমধ্যে আৰক্ষী প্ৰশাসনে পুনৰ সেই স্থানৰ উচ্ছেদ অভিযান চলাই থকা দেখা গৈছে এই মুহূৰ্তলৈকে খানবস্তি অঞ্চলৰ প্ৰায় 50টাতকৈ অধিক ঘৰ ইতিমধ্যে কাৰ্বি আংলং জিলা প্ৰশাসনে উচ্ছেদ কৰিবলৈ সক্ষম হৈছে আৰু আজিৰ দিনটো তেওঁলোকে 100টা পৰিয়ালৰ বাসগৃহ উচ্ছেদ কৰাৰ লক্ষ্য বান্ধি লৈছিল যদি এই মুহূৰ্তলৈকে মাত্ৰ 50টা মানহে ঘৰ তেওঁলোকে উচ্ছেদ কৰিবলৈ সক্ষম হৈছে হয়তো আজিৰ দিনটোত যদি সম্পূৰ্ণ নহয় পুনৰ হয়তো কাইলৈ পুনৰ উচ্ছেদ চলাৰ সম্ভাৱনা আছে জয়ন্ত প্ৰতিবাদ বৰ্তমান নিয়ন্ত্ৰণ হৈছে নে নাই 144 ধাৰা যেহেতু জাৰি কৰা হৈছে আপুনি জনাইছে যে 50ৰো অধিক ঘৰ ইতিমধ্যে উচ্ছেদ কৰা হৈছে কিমান সময়লৈ আজি কিমান সময়লৈ উচ্ছেদ অভিযান চলোৱা হ'ব নিশ্চয়কৈ জয়ন্ত সাহেব আজি 4 বজালৈকে উচ্ছেদ অভিযান চলাৰ সম্ভাৱনা আছে আৰু প্ৰতিবাদকাৰীসকলে তেওঁলোকে পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিলে আৰক্ষীক বাধা দিছিলে যাতে সেই অঞ্চলত আৰক্ষীৰ লোক বা প্ৰশাসনে যিটো বুলডোজাৰ বা জেচিবি এস্কেভেটৰ যি লৈ গৈছিলে সেইবোৰ যাতে সেই অঞ্চলত যাতে প্ৰৱেশ কৰিব নোৱাৰে ইয়াৰ বাবে তেওঁলোকে পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিলে যদিও আৰক্ষীৰ তৎপৰতাত প্ৰতিবাদকাৰী বা বেদখলকাৰীক সেই স্থানৰ পৰা আঁতৰাই পঠিয়াই তেওঁলোকে জেচিবি এস্কেভেটৰ প্ৰৱেশ কৰি সেই গাঁৱৰ যিসকল বেদখলকাৰীৰ বাসগৃহ আছে সেই বাসগৃহবোৰ ইতিমধ্যে তেওঁলোকে উচ্ছেদ কৰিবলৈ সক্ষম হৈছে আৰু এই উচ্ছেদ অভিযান হয়তো আজিৰ দিনটো 4 বজালৈকে চলাৰ সম্ভাৱনা হৈছে আৰু আজিৰ দিনটো যদি এই উচ্ছেদ অভিযান সম্পূৰ্ণ নহয় তেনেহ'লে পুনৰ কাইলৈ এই উচ্ছেদ চলাৰো আন এক সম্ভাৱনা আছে জয়ন্ত এই লোকসকল কোন হয় দৰাচলতে প্ৰণৱ কিমান বছৰ ধৰি তেওঁলোকে তাত বেদখল চলাই তাত বসতি স্থাপন কৰিছিল কোন হয় এই সকল লোক চাওক জয়ন্ত যিসকল বেদখলকাৰী আছে তাত বেদখলকাৰী অধিকাংশ লোকে
সংখ্যালঘু লোক আছে, সমান্তৰালভাৱে নগা সম্প্ৰদায়ৰ লোক আছে। সেইসকল লোকে ইতিমধ্যে সংবাদ মাধ্যমৰ আগতো প্ৰকাশ কৰিছে যে তেওঁলোকে বহু পুৰণি ধৰি সেই স্থানত তেওঁলোকে বসবাস কৰি আছিলে আৰু তেওঁলোকৰ পূৰ্বপুৰুষ সেই স্থানৰ লোক বুলি তেওঁলোকে প্ৰকাশ কৰিছে। লগতে তেওঁলোকে বেদখলকাৰী নহয় বুলি সেই কথাও ইতিমধ্যে প্ৰকাশ কৰিছে। যদিও প্ৰশাসনে যিহেতু উচ্চ ন্যায়ালয়ৰ কিছু কথা আছে বা কাৰ্বি আংলং জিলা প্ৰশাসনৰ তেওঁলোকে নিৰ্দেশাৱলী আছে, সেইমতে সেই স্থানত উচ্ছেদ অভিযান চলাই আছে আৰু বেদখলকাৰীয়ে কিছু বাধাৰ সৃষ্টি কৰিছিলে। যদি সেই বাধাৰ নেওচি ইতিমধ্যে উচ্ছেদ অভিযান অব্যাহত ৰাখিছে। বেদখলকাৰীয়ে কৈছিলে যে তেওঁলোকে বহু পুৰণি সেই স্থানত অঞ্চলৰ বাসিন্দা বুলি কৈছে, যদিও ইতিমধ্যে সেই বাসিন্দাসকলক ইতিমধ্যে সেই স্থানৰ পৰা উচ্ছেদ কৰি থকা দেখা গৈছে। জয়ন্ত। হয়, এতিয়া প্ৰশ্ন হ'ল এই উচ্ছেদিত লোকসকল কলৈ যাব? এই সন্দৰ্ভত কিবা তথ্য আছে নেকি? ক'ত যিহেতু বেদখল কৰি তেওঁলোকে বসতি স্থাপন কৰি আহিছিল, সংস্থাপনৰ কিবা বিকল্প ব্যৱস্থা গ্ৰহণ কৰা হৈছে নে নাই, যাৰ পৰিপ্ৰেক্ষিতত আজি যথেষ্ট উত্তপ্ত হৈ উঠিল এইসকল লোক? চাওক জয়ন্ত, ইতিমধ্যে কাৰ্বি আংলং জিলা প্ৰশাসনে সেইসকলক বেদখলকাৰী হিচাপে তেওঁলোকক চিনাক্ত কৰি সেই স্থান বেদখলমুক্ত কৰিবলৈ ইতিমধ্যে তাৰ উচ্ছেদ অভিযান চলাই গৈছে। আৰু সংস্থাপিত লোকসকল হলে হয়তো কাৰ্বি আংলং জিলা প্ৰশাসনে তেওঁলোকক কোনো সংস্থাপিত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিলেহেঁতেন, কিন্তু যিসকল বেদখলকাৰী আছিলে সেই বেদখলকাৰীসকলক ইতিমধ্যে সংস্থাপিত কৰাৰ কোনো তেওঁলোকৰ কাৰ্বি আংলং জিলা প্ৰশাসনৰ কোনো লক্ষ্য এই মুহূৰ্তলৈকে আমি জানিব পৰা নাই। গতিকে তেওঁলোকক ক'ত সংস্থাপিত কৰিব বা কলৈ যাব সেই সম্পৰ্কে এই মুহূৰ্তত যদি আমি ক'বলৈ যাওঁ সেয়া অলপ সোনকালে হ'ব। গতিকে আমি কিছু ধৈৰ্য ৰাখিব লাগিব, কিছু সময় পিছতে হয়তো এই সকলো কথা আমি জনাই যাবলৈ সক্ষম হ'ম। ধন্যবাদ প্ৰণৱ। এই মুহূৰ্তত বিদায় জনাইছোঁ আপোনাক। আমি পৰৱৰ্তী সময়ত পুনৰ সংযুক্ত হ'ম। আৰু কলৈ যাব এইসকল উচ্ছেদিত লোক, এই সন্দৰ্ভত কোনো নিশ্চিত বা অনিশ্চয়তাৰ মাজত আছে এইখিনি কথা। যিহেতু বহু বছৰ ধৰি তেওঁলোকে বেদখল চলাই আহিছিল আৰু এই বেদখলীকৃত ভূমি বেদখলমুক্ত কৰাৰ বাবে আজি যুদ্ধংদেহী তৎপৰতাৰে প্ৰশাসনে এই উচ্ছেদ অভিযান চলায়। সশস্ত্ৰ বিশাল বাহিনীৰ লগত লৈ পুৱাৰে পৰা উচ্ছেদ অভিযানত নামি পৰে আৰু তাতেই এইসকল প্ৰতিবাদকাৰী ক্ষুণ্ণ হৈ পথ অৱৰোধ কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। লগতে উচ্ছেদী কাৰ্যত বাধা প্ৰদানৰ চেষ্টা চলাইছে, আৰক্ষীলৈ শিলাবৰ্ষণ কৰিছে। প্ৰতিবাদকাৰীৰ শিলাবৰ্ষণত আহত হৈছে আৰক্ষী বিষয়া আৰু ইয়াকে কেন্দ্ৰ কৰি বৰ্তমান পৰিস্থিতি যথেষ্ট উত্তেজনাপূৰ্ণ হৈ আছে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ 144 ধাৰা জাৰি কৰা হৈছে আৰু এই পৰ্যন্ত 50ৰো অধিক ঘৰ উচ্ছেদ কৰিছে প্ৰশাসনে। ব্যাস নদীৰ কাষৰীয়া হৰিক অঞ্চলত বাস কৰা লোকসকল কেনেদৰে হৈ উঠিল পানী সংৰক্ষক? সিন্ধু নৈৰ উপনৈ ব্যাস নদীত এতিয়া অতি দুষ্প্ৰাপ্য নদী শিহু পোৱা যায়। স্থানীয় লোকে ব্যাস নদীক অতি পুণ্য বুলি গণ্য কৰে, কিন্তু WWFৰ ডলফিন মিত্ৰ উদ্যোগৰ দ্বাৰা যেতিয়া তেওঁলোকক নৈৰ জৈৱ বৈচিত্ৰতাৰ প্ৰতি লক্ষ্য ৰাখি নদী সংৰক্ষণৰ বিষয়ে বুজোৱা হ'ল, হৰিক অঞ্চলৰ লোকসকল হৈ পৰিল পানী সংৰক্ষক। চাওঁ আহক এই পানী সংৰক্ষকসকলৰ বিষয়ে মিছন পানীৰ এক বিশেষ ৰিপৰ্ট। मेरा नाम अंचल है। ਗੁਰਪ੍ਰੀਤ ਸਿੰਘ ਬਾਗਾ ਜੀ। ਮੈਂ ਬਲਵੀਰ ਸਿੰਘ ਸਰਪੰਚ ਕਰਮੂ ਵਾਲਾ। ਦਰਿਆ ਦਾ ਪਾਣੀ ਜਿਹੜਾ ਸੀ ਪਹਿਲਾਂ ਤੇ ਬਹੁਤ ਪੀਣਯੋਗ ਪਾਣੀ ਸੀਗਾ। ਹੁਣ ਕੁਝ ਇੰਡਸਟਰੀਆਂ ਲੱਗਣ ਕਾਰਨ ਪਾਣੀ ਜਿਹੜਾ ਪ੍ਰਦੂਸ਼ਣ ਕਰਕੇ ਥੋੜਾ ਜਿਹਾ ਖਰਾਬ ਹੋ ਗਿਆ। ਸਰਕਾਰ ਤੋਂ ਅਪੀਲ ਕਰਦੇ ਵੀ ਕੋਈ ਜਿਹੜੇ ਪ੍ਰੋਜੈਕਟ ਲੱਗੇ ਆ, ਫੈਕਟਰੀਆਂ ਲੱਗਣੀਆਂ ਵਾ, ਜਿਹੜਾ ਗੰਦੇ ਪਾਣੀ ਦਾ ਜਿਹੜਾ ਵਾ ਸੰਕੋਚ ਕੀਤਾ ਜਾਵੇ ਤੇ ਜਾਂ ਵਿੱਚ ਜਿਹੜੇ ਜਾਨਵਰ ਵਾ, ਪਾਲਤੂ ਜਾਨਵਰ ਆ, ਡਾਲਫਿਨ ਹੋ ਗਿਆ, ਘੜਿਆਲ ਹੋ ਗਏ, ਮੱਛੀ ਹੋ ਗਈ, ਹੋਰ ਹੋ ਗਿਆ, ਉਹਨਾਂ ਦੀ ਜਿਹੜੀ ਆ ਜੀਵਣਾ ਜਿਹੜਾ ਵਾ ਵਧੀਆ ਹੋ ਸਕੇ ਜੀ। ਡਾਲਫਿਨ ਬੜੀ ਦੁਰਲੱਭ ਜਾਤੀ ਦਾ ਬੜਾ ਸੁੰਦਰ ਜੀਵ ਆ। ਅਸੀਂ ਕਿਸਮਤ ਵਾਲੇ, ਅਸੀਂ ਭਾਗਾਂ ਵਾਲੇ ਆ ਕਿ ਸਾਡੇ ਤੋਂ ਥੋੜੀ ਦੂਰ ਹੀ ਇਹ ਸਾਡੇ ਇਹਦਾ ਬਸੇਰਾ ਵਾ। ਸਾਫ਼ ਪਾਣੀ ਦੀ ਸ਼ੌਕੀਨ ਆ ਤੇ ਕੋਸ਼ਿਸ਼ ਕਰੀਏ ਕਿ ਬਿਆਸ ਨੂੰ ਸਾਫ਼ ਸੁਥਰਾ ਰੱਖੀਏ ਤੇ ਇਹਦਾ ਬਸੇਰਾ ਬਣਿਆ ਰਵੇ ਤੇ ਇਹਦਾ ਪਰਿਵਾਰ ਦੇ ਵਿੱਚ ਵਾਧਾ ਹੋਵੇ। ਸਾਨੂੰ ਕਦੀ ਸਾਡੀਆਂ ਕਿਤਾਬਾਂ ਦੇ ਵਿੱਚ ਦੱਸਿਆ ਨਹੀਂ ਗਿਆ ਸੀਗਾ ਕਿ ਹਰੀਕੇ ਦੇ ਬਿਆਸ ਦਰਿਆ ਦੇ ਵਿੱਚ ਜਿਹੜੀ ਡਾਲਫਿਨ ਪਾਈ ਜਾਂਦੀ ਹੈ। ਪਰ ਜਦੋਂ ਅਸੀਂ ਵਾਟਰ ਸਕੂਲ ਦੀ ਕਲਾਸ ਲਗਾਈ ਤੇ ਸਾਡੇ ਜਿਹੜੇ ਟੀਚਰ ਸੀ ਉਹਨਾਂ ਨੇ ਸਾਨੂੰ ਪ੍ਰੈਕਟੀਕਲੀ ਦੱਸਿਆ ਤੇ ਪੋਸਟਰ ਦੇ ਰਾਹੀਂ ਵਿਖਾਇਆ ਵੀ ਕਿ ਜਿਹੜਾ ਬਿਆਸ ਦਰਿਆ ਦੇ ਵਿੱਚ ਡਾਲਫਿਨ ਪਾਈ ਜਾਂਦੀ ਹੈ। ਮੈਂ ਕਰਮੂਵਾਲ ਦਾ ਰਹਿਣ ਵਾਲਾ। ਕੰਮ ਮੇਰਾ ਬੇੜੀ ਦਾ 6 ਸਾਲ ਹੋ ਚੱਲੇ ਬੇੜੀ ਬੰਦੇ ਨੂੰ ਤੇ ਮੈਨੂੰ WWF ਵਾਲੀ ਟੀਮ ਮਿਲੀ ਲਾ ਮਹਿਕਮਾ। ਫਿਰ ਮੈਂ ਉਹਨਾਂ ਨੂੰ ਦੁਬਾਰਾ ਖਬਰ ਦੇਣ ਲੱਗ ਪਿਆ ਵੀ ਇਸ ਤਰ੍ਹਾਂ ਇੱਥੇ ਨਿਕਲਦੀ ਆ। ਮੌਸਮ ਦਾ ਕਹਿਣ ਲੱਗ ਪਿਆ ਵੀ ਮੌਸਮ ਇਸ ਤਰ੍ਹਾਂ ਦਾ ਇੱਥੇ ਨਿਕਲਦੀ ਆ ਜਾਂ ਕਿਹੜੇ ਰੰਗ ਦੀ ਆ। ਇੱਥੇ WWF ਦੀ ਟੀਮ ਆਈ ਕਿ ਤੁਸੀਂ ਇਹ ਮੁਹਿੰਮ ਦੇ ਨਾਲ ਜੁੜੋ जी। फिर असी डॉल्फिन के मित्र बन गए। जब हम बेड़ी चलाते हैं ना, उसके आसपास घूमती रहती है डॉल्फिन। कितने बजे दिखी है या नहीं दिखी, और देखते हैं कि बच्चे के साथ हैं या अकेले हैं, कोई खतरा तो नहीं उसको। स्वच्छता और पानी, हमको बचानी है ये जिंदगानी।
ৰেলত অভিনৱ কৌশলেৰে গাঞ্জা সৰবৰাহ আগৰতলাৰ পৰা বিহাৰলৈ যাত্ৰা কৰা 2 ৰেল যাত্ৰীয়ে কঢ়িয়াই আনিছিল গাঞ্জাসমূহ বঙাইগাঁও ৰেল ষ্টেচনত ৰেল আৰক্ষীৰ অভিযানত জব্দ বুজন পৰিমাণৰ গাঞ্জা ৰঙত ড্ৰামত লৈ দৈ নিয়াৰ কৌশলেৰে গাঞ্জা সৰবৰাহ কৰা হৈছিল কাঠৰ টোলৰ মাজতো অভিনৱ পদ্ধতিৰে গাঞ্জা সৰবৰাহ কৰা হৈছে ৰেল আৰক্ষী গ্ৰেপ্তাৰ কৰে বিহাৰৰ অজয় ৰয় আৰু আব্দুল মজিৰক অভিনৱ কৌশলেৰে এনেদৰে গাঞ্জা সৰবৰাহ অব্যাহত আছে ৰেলেৰে অভিনৱ কৌশলেৰে গাঞ্জা সৰবৰাহ কৰাৰ সময়তে অভিযানত ধৰা পৰিল গাঞ্জা আগৰতলাৰ পৰা বিহাৰলৈ যাত্ৰা কৰা 2 ৰেল যাত্ৰীয়ে কঢ়িয়াইছিল গাঞ্জাসমূহ বঙাইগাঁও ৰেল ষ্টেচনত ৰেল আৰক্ষীৰ অভিযানত জব্দ কৰা হয় এই বুজন পৰিমাণৰ গাঞ্জা দৃশ্য আমি দেখুৱাইছো ৰঙৰ ড্ৰামত দৈ নিয়াৰ কৌশলেৰে গাঞ্জা সৰবৰাহ কৰা হৈছে সমান্তৰালকৈ কাঠৰ টোলৰ মাজতো অভিনৱ পদ্ধতিৰে গাঞ্জা সৰবৰাহ কৰা হৈছে ৰেল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বিহাৰৰ অজয় ৰয় আৰু আব্দুল মজিদক আমছফৰ গাড়ীখনত 12503 গাড়ী নম্বৰ আছিলে সেই ট্ৰেইনখনত গাঞ্জা আনি থকা বুলি কিন্তু আমি জনা নাছিলোঁ যে তেনেকৈ ধৰণৰ বহুত কৌশলেৰে আনিব আমি গাড়ীখন যেতিয়া চাৰ্চ কৰোঁ এটা টীম গঠন কৰোঁ মই ছুপেৰিয়ৰ অফিচাৰবিলাকক ইনফৰ্ম কৰোঁ আৰু এটা টীম বনাই মই গাড়ীখন চাৰ্চ কৰিবলৈ আৰম্ভ কৰোঁ নিউ বঙাইগাঁও ষ্টেচনত তেতিয়া আমি প্ৰথমে এজন মানুহ পাওঁ তেওঁ যিটো পিলৰ ওপৰত শুই আছিলে সেই পিলৰটোৰ ভিতৰত আছিলে এই গাঞ্জাখিনি আছিলে এটা বক্স পাওঁ আপোনাৰ এই আমাৰ যিবিলাক শ্বাৰ্টবিলাকৰ বক্সবিলাক থাকে যে এনেকুৱা বক্সত গাঞ্জাখিনি পাওঁ তাৰপিছত তেওঁক যদি চাৰ্চ কৰোঁ তেওঁৰ তলত তেওঁ বহি থকা তলত 2টা ড্ৰাম পাওঁ এট ফাৰ্ষ্ট এই ড্ৰাম মিনছ আপোনাৰ ৰঙৰ ড্ৰাম হ'ব 20 লিটাৰৰ তাত দৈ আছিলে সেই দৈখিনিৰ তলত সেই গাঞ্জাখিনি সোমাই আছিলে তাৰপিছত টুলছ পাওঁ 3টা আপোনাৰ টুল পাইছোঁ আমি তাতে আপোনাৰ টুলটোৰ ভিতৰত গাঞ্জা আছিলে তাৰমানে আফটাৰনুন এক্সপ্ৰেছত আমি খবৰৰ ধাৰা অব্যাহত ৰাখিম সময় হ'ল এটি বাণিজ্যিক বিৰতি মহানগৰীত অব্যাহত আছে চোৰৰ টিঘিল ঘিলনি একে নিশাই 5টাকৈ নামঘৰ মন্দিৰত চোৰৰ লুটপাট মালিগাঁৱৰ গোটানগৰ অঞ্চলত নামঘৰ মন্দিৰত চোৰে চলালে সাফাই অভিযান মন্দিৰৰ দান পাত্ৰ ভাঙি চোৰে লুটি নিলে ধন ঘটনাস্থলীত জালুকবাৰী আৰক্ষী উপস্থিত হৈ অব্যাহত ৰাখিছে তদন্ত চোৰৰ সন্ধানত স্নিফাৰ ডগৰ সহায়ত চোৰৰ সন্ধান কৰিছে আৰক্ষীয়ে এই পৰ্যন্ত চোৰ ধৰিবলৈ সক্ষম নোহোৱাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অঞ্চলবাসীয়ে ধাৰাবাহিকভাৱে মহানগৰীৰ চুকে কোণে অব্যাহত আছে চোৰৰ টিঘিল ঘিলনি কি সুৰক্ষিত স্থান কি অসুৰক্ষিত স্থান সকলোতে চোৰে চলাইছে সাফাই অভিযান কালি আমি জনাইছিলোঁ মেঘদূত ভৱনত যি চুৰিকাণ্ড সংঘটিত হৈছিল কাউণ্টাৰত ধন লুটি লৈ গৈছিল চোৰৰ দলে পিপিই কিট পৰিধান কৰি লুটপাট চলাইছিল মেঘদূত ভৱনৰ নিচিনা এটা সুৰক্ষিত স্থানত আৰু শেহতীয়াকৈ পুনৰবাৰ গুৱাহাটী মহানগৰীৰ 5টাকৈ মন্দিৰত একে নিশাই চোৰে চলালে লুটপাট মালিগাঁৱৰ গোটানগৰ অঞ্চলত নামঘৰ মন্দিৰত চোৰে চলালে এই সাফাই অভিযান মন্দিৰৰ দানপাত্ৰ ভাঙি চোৰে লুটি নিলে ধন ঘটনাস্থলীত জালুকবাৰী আৰক্ষী উপস্থিত হৈ অব্যাহত ৰাখিছে তদন্ত চোৰৰ সন্ধানত স্নিফাৰ ডগৰ সহায়ত অভিযান চলাইছে আৰক্ষীয়ে এই পৰ্যন্ত অৱশ্যে চোৰ ধৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী যাৰ বাবে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অঞ্চলবাসীয়ে নগদ ধন আছে নগদ ধন মানে ধৰক চবৰে মন্দিৰটোত আহি 100 টকা 200 টকা এনেকৈ মানে দি সেৱা কৰি যায় তেনেকৈ মোটামুটি 10,000ৰ বধৰ কাষাকাষি আছে আৰু মানে অনুমান কৰিছোঁ আমাৰ মন্দিৰটোত মানে গোটেইখিনি দাদাই মানে থয় এটা বনাই দিছে তাতে দাদাক থ'ব দিয়ে তেনেকৈ পইচাখিনি থয় আৰু এতিয়া এই পইচাখিনি আমি কোনো খৰচ নকৰোঁ একচুৱেলি জমাই থাকে পইচাখিনি ৰমেন্দ্ৰ নাৰায়ণ কলিতা তেওঁ ইমান এটা ভালকৈ আমাক গোটানগৰৰ ইমানখিনি তেওঁ নকৰে মই CM ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ তেওঁ যাতে পদক্ষেপ লৈ গোটানগৰত এটা পহৰাৰ ব্যৱস্থা কৰি দিয়ে ইচ্ছা শক্তি আৰু চেষ্টাৰ ফলত মানুহে জীৱনত সকলোৱে সম্ভৱ কৰি তুলিব পাৰে নিউজ 18ৰ বাজু চিয়ংজেনিয়াছত আমি এনে শিশুক লগ পাইছিলোঁ যি নিজৰ দৃঢ় সংকল্পেৰে এনে কাম কৰি দেখুৱাইছিল যিটো তেনে সময়ত অসম্ভৱ প্ৰায় আৰু তেনে এক বিস্ময় প্ৰতিভাৰ শিশু প্ৰথম খণ্ডত দেখুৱা নীলকন্দন নায়কৰ সৈতে কথা পাতিছে আনন্দ নৰসিংহই চাওঁক আমাৰ এই বিশেষ সাক্ষাৎকাৰ बायजूस यंग जीनियस सीजन 2 के सफर में हम कई नायाब बच्चों से मिले कुछ नए नए आविष्कार कर रहे थे और कुछ पुरानी प्राचीन कलाओं में निपुण थे ऐसे ही एक यंग जीनियस थे नीलकंठन नायर आइए उनसे पूछते हैं कि उनका इस सफर में जुड़ने का एक्सपीरियंस कैसा था
നീലകണ്ഠൻ നമസ്കാരം. നമസ്കാരം. എങ്ങനെയുണ്ടായിരുന്നു ബൈജൂസ് യങ് ജീനിയസിന്റെ എക്സ്പീരിയൻസ്? അടിപൊളിയായിരുന്നു. എനിക്ക് ആദ്യമായിട്ട് ബോംബെ വന്നതുകൊണ്ട് എനിക്ക് ഒരുപാട് സന്തോഷമുണ്ട്. പിന്നെ ബോംബെയിൽ വന്നപ്പം എനിക്ക് വിദ്യുജാമലിനെ കാണാമെന്ന് ഭയങ്കര ആഗ്രഹമായിരുന്നു. അത് ബോംബെ വന്നപ്പോൾ സാധിച്ചു. അതുകൊണ്ട് എനിക്ക് ഒത്തിരി സന്തോഷമുണ്ട്. ഏതാണ് ഏറ്റവും ജാസ്തി ഇഷ്ടപ്പെട്ടത്? എനിക്ക് ഉറുമി വിഷയമാണ്. ജംവാൽ സർ ഓർമ്മ ചെയ്തോ? അതിന് ആവുണ്ടോ? എനിക്ക് വിദ്യുജാമലിനെ കാണണമെന്ന് ഭയങ്കര ആഗ്രഹമായിരുന്നു. പിന്നെ വിദ്യുജാമലിനെ കാണുന്നതിന് എനിക്കൊരു ഗിഫ്റ്റ് പോലായിരുന്നു. പിന്നെ വിദ്യുജാമലിനെ കണ്ട് വിദ്യുജാമൽ എനിക്ക് 5 ലക്ഷം രൂപയും തന്നു. അത് തന്നെ എനിക്കൊരു വലിയൊരു ഗിഫ്റ്റ് ആയിട്ടാണ് എനിക്ക് തോന്നിയത്. ഇപ്പൊ പ്രാക്ടീസ് ചെയ്യാറുണ്ടോ? ചെയ്യാറുണ്ട്. നീലകണ്ഠന്റെ ഫ്രണ്ട്സിലൊക്കെ പറഞ്ഞോ ഇങ്ങനെ ഞാൻ ഷോയില് വരാൻ പോവാന്ന്? പറഞ്ഞു. वेरी गुड नीलकंठन, ऑल द वेरी बेस्ट. नीलकंठन नायर का कहना है कि उनको विद्युत जामवाल से मिलना उनका सपना था, वो उनके हीरो हैं और जब वो उनसे वहां मिले तो उनको ऐसा लगा कि उनका सपना सच हो गया और साथ ही उसके बाद वो अचंभित इस बात से रह गए कि विद्युत जामवाल ने उनके साथ कलर ही किया. হয়, ইচ্ছা শক্তি আৰু চেষ্টাৰ ফলত মানুহে জীৱনত সকলোৱে সম্ভৱ কৰি তুলিব পাৰে। নিউজ 18ৰ বাইজুছ য়াং জিনিয়াছত আমি এনে শিশুক লগ পাইছিলোঁ যে নিজৰ দৃঢ় সংকল্পেৰে এনে কাম কৰি দেখুৱাইছিল যিটো তেনে বয়সত কৰাটো প্ৰায় অসম্ভৱ। আৰু তেনে এক বিস্ময় প্ৰতিভাৰ শিশু প্ৰথম খণ্ডত দেখুওৱা প্ৰসিদ্ধি সিঙৰ সৈতে কথা পাতিছে আনন্দ নৰসিংহই। চাৱা হওক আন এক সাক্ষাৎকাৰ। बाइजूस यंग जीनियस के इस सफर में हमने कई होनहार बच्चों से मुलाकात की। यंग जीनियस तो ये हैं ही, लेकिन खास बात यह है कि इनके पास एक सोशल कॉन्शियसनेस है, यानी समाज के लिए, जन कल्याण के लिए कुछ करने की भावना। थोड़ा उनसे बात करते हैं कि उन्हें बाइजूस यंग जीनियस के सफर में हमारे साथ जुड़कर उन्हें कैसा लगा। प्रसिद्धि सिंह हमारे साथ हैं। प्रसिद्धि, आप कैसी हैं? मैं बहुत अच्छी हूँ, आप कैसे? मैं तो बहुत अच्छा हूँ। आप जितना मुस्कुरा रही हैं, खुश लग रही हैं, मुझे बहुत अच्छा लगता है। पर एक बात बताइए, आपको यंग जीनियस में आकर कैसा लगा? मैं एक एनवायरमेंटलिस्ट होते हुए जब यंग जीनियस ने मुझे सेलेक्ट किया, मुझे बहुत खुशी हुई क्योंकि ये बहुत ही बर्निंग और इम्पोर्टेंट टॉपिक है जिसपे हमारी जनता को पता होना चाहिए। आपका एक टारगेट था कि आप 1 लाख ट्रीज लगाना चाहती हैं, फ्रूट ट्रीज। अभी तक तो मैंने 28,500 लगा लिए हैं और 2022 के एंड तक मैं 1 लाख पेड़ लगाने का ड्रीम अचीव करूंगी। वहां पर आपके लिए सबसे मेमोरेबल मोमेंट क्या था? जब मैं वहां से चल के आई और जब मैंने आपसे मिला, जब मैंने विद्युत जामवाल सर से मिला, तो वो मेरे लिए बहुत ही मेमोरेबल मोमेंट था एक्चुअली पूरा इवेंट, क्योंकि मैं कभी ऐसे प्लेटफॉर्म पे नहीं आई हूँ, लेकिन आपने मुझे बहुत कंफर्टेबल बना दिया था और आपने मेरे साथ बहुत अच्छे से इंटरेक्ट किया और वो मेरे लिए बहुत मेमोरेबल मोमेंट था, फर्स्ट टाइम कमिंग विद टीम। थैंक यू सो मच। थैंक यू सो मच। वंडरफुल स्पीकिंग विद यू। ऑल द वेरी बेस्ट टू यू। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক তথা বিশ্ববিদ্যালয়ৰ পৰিসংখ্যা বিজ্ঞান বিভাগৰ অধ্যাপক ডক্টৰ জিতেন হাজৰিকাক ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত উপাচাৰ্যৰ দায়িত্ব অৰ্পণ কৰা হৈছে। পূৰ্বৰ ভাৰপ্ৰাপ্ত উপাচাৰ্যগৰাকীৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন হোৱাৰ পাছতেই তেওঁক নিলম্বন কৰা হৈছিল। ইয়াৰ পাছতে কেইবা মাহ ধৰি খালী হৈ আছিল উপাচাৰ্যৰ পদ। ডক্টৰ হাজৰিকাক উপাচাৰ্যৰ দায়িত্ব দিয়াত স্বাভাৱিকতে উৎফুল্লিত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজ। আচলতে কালি সন্ধিয়া সময়ত আমাৰ বৰ্তমানৰ উপাচাৰ্য প্ৰাধ্যাপক লীলানাথ ছাৰলৈ এখন চিঠি গভৰ্ণৰ অফিচৰ পৰা পোৱা হয় আৰু সেই চিঠিখনত সন্নিৱিষ্ট কৰা মতে তেখেতৰ কালিলৈ চাকৰিৰ শেষ দিন। প্ৰাধ্যাপক হিচাপে যিহেতু তেখেতক ভাইচ চেঞ্চেলৰৰ চাৰ্জত দিয়া হৈছিল আৰু সেই শেষ হিচাপে মোক তাৰ দায়িত্ব ল'বৰ কাৰণে কাইলৈ 31 তাৰিখৰ দিনা পাছবেলা দায়িত্ব ল'বৰ কাৰণে আমাৰ গভৰ্ণৰ অফিচৰ পৰা নিৰ্দেশ দিয়া হৈছে। যিহেতু বিশ্ববিদ্যালয়ৰ কাৰণে আমাৰ গভৰ্ণৰ, আমাৰ চেঞ্চেলৰ তেখেতেই, গতিকে তেখেতেই আমাৰ বিশ্ববিদ্যালয়ৰ মুৰব্বী। তেখেতৰ নিৰ্দেশ মানি কালিলৈ হয়তো নাথ ছাৰৰ পৰা মই দায়িত্ব ল'ব লাগিব। আচলতে বিশ্ববিদ্যালয়খন
মই নিজৰ এখন ঘৰ বুলি ভাবোঁ সেই বিশ্ববিদ্যালয়খনৰ আমি যি পদবীতেই নাথাকোঁ বিশ্ববিদ্যালয়ৰ উন্নতিৰ কাৰণে অহৰহ আমি কষ্ট কৰি আহিছোঁ আৰু গতিকে প্ৰথম কথা হ'ল নিজৰ স্বাৰ্থতকৈ বিশ্ববিদ্যালয়ৰ স্বাৰ্থক গুৰুত্ব বেছি দিব লাগিব আৰু ইয়াৰে সৈতে সময় হ'ল আফটাৰনুন এক্সপ্ৰেছৰ পৰা বিদায় লোৱাৰ নমস্কাৰ